বৰক্ষেত্ৰৰ কালাৰদিয়াত অঘটন টুলুঙা নাও ডুবি আহত 2 কিশোৰ কিশোৰী মুকালমুৱা মহকুমা অসামৰিক প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু বুলি ঘোষণা কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰ সমষ্টিৰ বৰতলা গাঁৱৰ ওচৰৰ কালাৰদিয়া চৰৰ একেখন গাঁৱৰে 8জন মানুহ এখন টুলুঙা নাওত ঘৰ অভিমুখে আহি থকাৰ সময়তে নাওখন ডুব যায়। 6জন কোনোমতে ততাতয়াকৈ উঠি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 2জন পানীত ডুবি যায়। ইপিনে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰে মাৰিফা খাতুন 5 আৰু আশৰাফুল আলী 15 বছৰীয়া। সংকটজনক অৱস্থাত 2 কিশোৰ কিশোৰীক মুকালমুৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। অৱশেষত চিকিৎসালয়ত উপস্থিত হৈ বৰক্ষেত্ৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তুভ ৰায়ে ঘটনাৰ বুজ লয়। তাৰমানে ঘৰত যাই থকাৰ সময়ত টুলুঙা নাৱৰে 8জনমান মানুহ আছিল। নাওটো তাৰমানে ডুব যায়, অলপ জেগা যাই কিনে ডুব যোৱাৰ ফলত গোটেইকেইটা মানুহ পানীত পৰি যায়। পানীত পৰি যোৱাৰ পিছত কিবা কিবিকৈ তাৰে 6জনমান উঠি যায় আৰু 2জনমান পানীত পৰি থাকে। আমি গাঁৱৰ মানুহ আহি কিনে কিবা কিবি বিচৰা উলিয়ালোঁ। 2জন মেডিকেলত আনিলোঁ। মেডিকেলত অনাৰ পিছত ডাক্তৰে চালা, ডাক্তৰে ভালকৈ একো চোৱা নাই। মই জানামতে ডাক্তৰে ভালকৈ একো চোৱা নাই, চাইছে হাতেদি লাৰি চাইছে ডাইৰেক্ট চিমৃত হয়। কোন জেগাত হৈছিলে? কোন জেগা? বৰতলা হাইস্কুল চকৰ দক্ষিণ চাইডে গাঁও কালাৰদিয়া বুলি। ল'ৰাজনৰ নাম মাৰফা। ল'ৰাটো কিমান বয়স হ'ব? 15 বছৰ। ছোৱালীটো 5 বছৰ। গাঁওখন গাঁও কালাৰদিয়া। ডক্তৰে মানে চিকিৎসা কৰা নাই নেকি? চিকিৎসা চাইছে, ভালদৰে চোৱা নাই। ভালদৰে চোৱা নাই। তাৰমানে হাতেদি পানীত পৰা ৰোগীৰ এটা কি কৰিব লাগে, হাতেদি লাৰিয়ে চাব লাগিব। কিবা কিবি পানী খাইছে না কি কৰিছে এইটো চাব লাগিব। মইদুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।